নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এটি বিশেষ কথা আমি পৰ্যালোচনা কৰিব বিচাৰিছোঁ। আমি হয়তো সকলোৱে বিশ্ব পৰিৱেশ দিৱসৰ কথা জানো, আমি বিজ্ঞান দিৱসৰ কথাও জানো, গণিত দিৱসৰ কথাও জানো, কিন্তু বহুত কম সংখ্যকে হয়তো বিশ্ব ওজন দিৱস এই কথাটো আমি বহুত কমে জানো। কাৰণ আজি 16 ছেপ্টেম্বৰ, আজিৰ দিনটো বিশ্ব ওজন দিৱস হিচাপে পালন কৰা হয়। এই কথাটো বহুতে হয়তো নাজানে, সেয়ে মই এই প্ৰসংগটো আজি উত্থাপন কৰিব বিচাৰিছোঁ। 16 ছেপ্টেম্বৰ এই তাৰিখটো 1994 চনৰ পৰা গোটেই বিশ্বত ওজন দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ বিশেষ কথা কিছুমান আছে, কিয়নো আজিৰ দিনটো আমি ওজন দিৱস হিচাপে পালন কৰিছোঁ বা ইয়াৰ তাৎপৰ্য কিনো, সেই প্ৰসংগটো আমি অকণমান আলোচনা কৰিব বিচাৰিছোঁ। আমি ওজনৰ কথাটো জানো। আমাৰ পৃথিৱীৰ ট্ৰপস্ফিয়াৰ আৰু ষ্ট্ৰেটস্ফিয়াৰৰ মাজত ওজন নামৰ এটা গেছৰ তৰপ আছে, আৰু সেই ওজন গেছৰ যিটো তৰপ আছে সি এটা ছাতিৰ দৰে কাম কৰি আছে, এটা সুৰক্ষা কৱচ হিচাপে গোটেই পৃথিৱীখনক, জীৱকুলক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া নামৰ যি ৰশ্মি আছে, যি ৰশ্মিয়ে হয়তো জীৱ জগতৰ যথেষ্ট ক্ষতি কৰিব পাৰে, সেই ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে। অৰ্থাৎ ওজনৰ স্তৰটোৱে কি কৰিছে, আমাক সুৰক্ষিত কৰি ৰাখিছে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ সেই প্ৰভাৱৰ পৰা। কিন্তু পৃথিৱীত হৈ থকা বিভিন্ন কিছুমান পৰিঘটনাৰ কাৰণে, মানৱ জাতিয়ে কৰা কিছুমান ঘটনাৰ কাৰণে এই ওজন স্তৰবিলাকৰ কিছু কিছু অংশত ফুটা ওলাবলৈ আৰম্ভ কৰিছে, যাক আমি ওজন লেয়াৰৰ ক্ষয় হোৱা বুলি আমি ক'ব পাৰোঁ। ক্ষয় হোৱাৰ ফলত কি হৈছে, সেই যিবিলাক ফুটা হৈছে, যেনেকৈ আমি বৰষুণত লৈ যোৱা ছাতিটো ফুটা থাকিলে যেনেকৈ পানী পৰিব, টিঙত যদি ফুটা থাকে যেনেকৈ সূৰ্যৰ পোহৰ পাৰ হৈ আহিব পাৰে, ঠিক তেনেকৈ ওজন স্তৰৰ ফুটা ছিদ্ৰ হৈ যোৱাৰ কাৰণে সূৰ্যৰ ৰশ্মিবিলাক তাৰ মাজেদি পৃথিৱীলৈ আহিছে এতিয়া, আৰু পৃথিৱীৰ জীৱকুলৰ বিভিন্ন ধৰণে অনিষ্ট সাধন কৰিছে। তাৰ ভিতৰতে মানুহৰ ক্ষেত্ৰত ছালৰ যি চৰ্মৰোগ, সেই চৰ্মৰোগ, চকুৰ ছানি পৰা ৰোগ, যিটো আজিকালি খুব বেছিকৈ দেখিবলৈ পোৱা গৈছে, কেটেৰেক্ট পৰাটো, তাৰ লগতে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিছে আৰু বাতাবৰণ নষ্ট কৰি পেলাইছে, গোলকীয় উত্তাপন বৃদ্ধি হৈছে, বিভিন্ন পৰিঘটনাবিলাক হোৱা দেখিবলৈ আমি পাইছোঁ। গতিকে এই ওজন স্তৰৰ এই যি ক্ষয় হৈছে, যি ছিদ্ৰ হৈছে, এই সম্পৰ্কত জনসাধাৰণক সচেতন কৰিবৰ উদ্দেশ্যেই আজিৰ দিনটো বিশ্ব ওজন দিৱস হিচাপে পালন কৰা হয়। এই বছৰৰ বিশ্ব ওজন দিৱসৰ মূল বিষয় হৈছে এডভান্সিং ক্লাইমেট একশ্যন। মই আপোনালোকক গ্ৰাফিক্সত দেখুৱাব বিচাৰিছোঁ কেনেকৈ আমাৰ ওজন লেয়াৰটোৱে, ওজন স্তৰটোৱে কেনেকৈ আমাক সুৰক্ষিত কৰি ৰাখিছে। আপোনালোকে সকলোৱে কথাখিনি জানেই, তথাপিও আজিৰ দিনটোৰ তাৎপৰ্য হিচাপে মই কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। ইয়াত আমাৰ যিটো ৰঙা অংশ দেখিছোঁ আমি, সেই অংশটো আমি যদি ওজনৰ ফুটা বুলি ধৰি লওঁ, ওজন ছিদ্ৰ বুলি ধৰি লওঁ, তেতিয়াহ'লে আমি দেখিছোঁ সেইফালেদি কেনেকৈ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ সোমাই আহিছে বা সোমাই আহিবলৈ সক্ষম হৈছে। গতিকে এই ছবিটোৱে আমাক বহু কথা বুজাই দিছে যে ছিদ্ৰবিলাক নথকাহেঁতেন বা ছিদ্ৰবিলাক যেতিয়া নাছিলে তেতিয়া আমি সুৰক্ষিত হৈ আছিলোঁ, আৰু কিন্তু ছিদ্ৰবিলাক হোৱাৰ কাৰণে এতিয়া আমি কিছু অসুৰক্ষিত যেন অনুভৱ হৈছোঁ। আৰু যিটো আমাৰ পৃথিৱীৰ যিখন ছবি আমাৰ মহাকাশৰ পৰা লোৱা হৈছে, তাত দেখা গৈছে যে আগতে যিমান ডাঙৰ ছিদ্ৰ আছিলে, এতিয়া সেই ছিদ্ৰবিলাক লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। ওজন লেয়াৰৰ যি ক্ষয় হৈছে তাৰ মূল কাৰণ কিন্তু মানুহেই। কাৰণ আমি ব্যৱহাৰ কৰা কিছুমান সামগ্ৰীয়েই মূলতঃ এই ওজন স্তৰৰ ক্ষয় কৰিছে। সেই সামগ্ৰীটো হৈছে কি, CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, যাক আমি বৰ্তমান সময়ত ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰোঁ। এয়াৰ কণ্ডিশ্যনাৰ, যিহেতু উত্তাপৰ পৰিমাণ বহুত বাঢ়ি গৈছে, মানুহৰ আগতে এয়াৰ কণ্ডিশ্যন অৰ্থাৎ AC খুব কম মানুহৰ ঘৰত আছিলে, কিন্তু আজিকালি প্ৰায় সকলোৰে ঘৰতে AC কমন হৈ গ'ল। তে AC আৰু ৰিফ্ৰিজাৰেণ্ট হিচাপে এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ব্যৱহাৰ কৰা হয়, যি এই ওজন স্তৰৰ ক্ষয় সাধন কৰিছে। গতিকে যিমান পাৰি বৰ্তমান সময়ত অৱশ্যে CFCৰ ৰিপ্লেচমেণ্ট হিচাপে বেলেগ কেমিকেল ইউজ কৰা হৈছে,
যি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনতকৈ হয়তো কম ক্ষয় সাধন, তথাপিও কিন্তু ক্ষয় কৰিবই। গতিকে আমি যিমান পাৰোঁ আচলতে ৰিপেয়াৰ কৰি ৰাখিব লাগে AC আৰু ৰেফ্ৰিজাৰেটৰ। খুব সোনকালে ইয়াক আমি ছাৰ্ভিচ কৰিব লাগে, ৰিপেয়াৰ কৰিব লাগে, ধুনীয়াকৈ ৰাখিব লাগে, যাতে যিমান পাৰি কমকৈ CFC নিৰ্গমন হয়। আৰু আমি ৰেফ্ৰিজাৰেটৰটো সাধাৰণতে আমি ক'ত ৰাখোঁ? ঘৰৰ চুক এটাত ৰাখোঁ। সদায় আচলতে ৰেফ্ৰিজাৰেটৰ আৰু বেৰখনৰ মাজত এটা গেপ থাকিব লাগে, যাতে CFC নিৰ্গমনটো অলপ হ'লেও কমে। গতিকে এই কথাখিনিলৈ যদি আমি চকু নিদিওঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতলৈ আমাৰ গোটেই পৃথিৱীৰ জীৱকুলৰ কাৰণে এক প্ৰত্যাহ্বান হৈ পৰিব পাৰে। গতিকে সময় থাকোঁতেই জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আজিৰ দিনটো আমি বিশ্ব ওজন দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু হয়তো অনাগত দিনবিলাকত ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰচাৰ ব্যাপকভাৱে হ'ব আৰু সকলো বিদ্যালয় বা সকলো স্থানতে হয়তো আজিৰ দিনটো পালন কৰিবলৈ চৰকাৰে হয়তো আমাক নিৰ্দেশ দিব। আমি দেখিছোঁ এই বছৰো বিভিন্ন বিদ্যালয়ৰ ইক' ক্লাববিলাক হওক, অসম বিজ্ঞান সমিতি হওক, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰবিলাক হওক, এই বিজ্ঞানৰ লগত জড়িত এই অনুষ্ঠানবিলাকে আজিৰ দিনটো যদি ওজন দিৱস হিচাপে পালন কৰে, তেতিয়াহ'লে আমাৰ মাজত সচেতনতাৰ সৃষ্টি হ'ব আৰু আমি অলপ হ'লেও এই কথাখিনি আমি জানিম আৰু অলপ হ'লেও আমি সচেতন হ'ব পাৰোঁ। গতিকে আপোনালোকক এই কথাখিনি অৱগত কৰিলোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে, আৰু অদূৰ ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ নতুন বিষয় কিছুমান আপোনালোকৰ ওচৰলৈ আনিম বুলি ভাবিছোঁ। আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে লাইক কৰি দিব। ধন্যবাদ।